Namaskar and good evening. I, Dr. Pooja Chetri, on behalf of Capacity Building Center, Cotton University, welcome you all to another session of this 100-hour lecture series. I would now request our speaker, sir, to deliver his today's lecture. Over to you, sir. Namaskar. This is our 27th session. আমি আজি the consciousness in Brahman state আৰু centers of consciousness এই দুটাৰ বিষয়ে অলপ আলোচনা কৰিব খুজিছো। আমি সাধাৰণভাৱে যেতিয়া আমি কিছুমান কথা শুনো যে অমুকে নিৰ্বাণ লাভ কৰিছে, অমুকে নিৰ্বিকল্প সমাধি লাভ কৰিছে, আৰু আমাৰ মানুহৰ মাজত ঋষি আছে, দ্ৰষ্টা আছে, পাৰ্থক্যটো কি? এজন নিৰ্বাণ পোৱা এজন ঋষিৰ সৈতে বা যিজনে ব্ৰহ্মণ ষ্টেটত উপনীত হৈছে আৰু মোৰ মাজত, আপোনাৰ মাজত, আমাৰ মাজত পাৰ্থক্যটো কি? আমি যেতিয়া ঘৰ এটাৰ প্ৰথম মহলাৰ পৰা দ্বিতীয় মহলাত গৈছো, তৃতীয় মহলাত গৈছো, ওপৰলৈ উঠিছো, এটা আমাৰ অবজেক্টিভ ধাৰণা আছে। কিন্তু যেতিয়া এজন মানুহে যেতিয়া আমি কওঁ হি হেজ এটেইনড ঋষিহুড, হি হেজ এটেইনড সেইণ্টহুড, তেওঁ নিৰ্বাণ লাভ কৰিছে, তেওঁ নিৰ্বিকল্প সমাধি লাভ কৰিছে, তাৰ অৰ্থটো কি? আমি যদি একেবাৰে সহজভাৱে যদি বুজিবলৈ চাওঁ, এজন ঋষি আৰু মোৰ মাজত ডিফাৰেন্সটো হ'ল ডিফাৰেন্স বিটুইন our awareness, the quantity of awareness and also the quality of awareness. মোৰ যিটো awareness আছে, মোতকৈ এজন দ্ৰষ্টা বা তাৰ তলত মনীষী, তেওঁলোকৰ awarenessটো মোতকৈ বেছি। আৰু আমি যদি পশুৰ সৈতে যদি আমাৰ পাৰ্থক্য যদি কৰো, যে পশুৰ awarenessই নাই, গতিকে মোৰ আৰু পশুৰ মাজত ডিফাৰেন্স হ'ল মোৰ যিটো awareness, আৰু সেইটোকে আমি কনসিয়াসনেস বুলি কৈছো। কিন্তু আজি যদি আমি যদি অলপ যদি আমি এবসার্ড হ'ব পাৰে, কাল্পনিকভাৱে যদি আমি কথা এটা যদি ভাবি লওঁ, ধৰক দুটা কুকুৰৰ মাজত আলোচনা হৈছে, এটা কুকুৰে কৈছে যে এটা মেন্টাল কনসিয়াসনেস বুলিও এটা বস্তু পৃথিৱীত আছে। আনটো কুকুৰে কি ক'ব? বলে তই কি এইবিলাক এবসার্ড কথা কৈছ? যদি আছে যদি আমি কিয় সেইটোৰ বিষয়ে গম পোৱা নাই? আৰু যেহেতু আনটো কুকুৰে গম পোৱা নাই বা সেইটো কুকুৰেও গম পোৱা নাই, কৰবাত শুনিছে, তাৰ বাবে মেন্টাল কনসিয়াসনেসৰ কোনো ধৰণৰ অস্তিত্ব নাই। এটা যদি কুকুৰক আমি যদি কাল্পনিকভাৱে যদি তাহাঁতৰ কথোপকথন এটা কল্পনা কৰিব পাৰো, তেতিয়া কি ক'ব? যে মেন্টাল কনসিয়াসনেস বুলি, মানসিক কনসিয়াসনেস বুলি কোনো বস্তু পৃথিৱীত নাই, কোনো এটা এৱেৰনেস নাই বুলি ক'ব। কিন্তু আমি জানো এতিয়া, বিকজ আমি মেন্টাল কনসিয়াসনেসটোৰ আমি পজেছৰ, আমি সেইটো অধিকাৰ কৰিছো। আৰু গতিকে আমি জানো যে মেন্টাল কনসিয়াসনেস ইজ নট এ নন এক্সিস্টেন্ট থিং, ইট ইজ এক্সিস্টিং, ইট এক্সিস্টস। আমি জানো সেইটো কথা, বিকজ উই আর লিভিং ইন মেন্টাল কনসিয়াসনেস, উই আর লিভিং ইন দ্যাট মেন্টাল অ্যাওয়ারনেস। কিন্তু আমি বহুতে শুনিছো বুদ্ধদেৱে শূন্যবাদৰ কথা কৈ গৈছে, নিহিলিজিমৰ কথা কৈ গৈছে, আনকি সম্ভৱত বৃহদাৰণ্যক উপনিষদত যাজ্ঞবল্ক্যই কৈছে এই যে ব্ৰহ্মণ ষ্টেট, অৰ্থাৎ ব্ৰহ্মণ ষ্টেটলৈ আৰোহণ মানে আমি যেতিয়া এতিয়া এজন প্ৰফেসৰৰ ক্ষেত্ৰত এসিস্ট্যান্ট প্ৰফেসৰৰ পৰা এসোসিয়েট প্ৰফেসৰ হয়, এসোসিয়েটৰ পৰা প্ৰফেসৰশিপ পাই, ডিন হয়, ৰেজিস্ট্ৰাৰ হয়, ভাইস চেঞ্চেলৰ হয়। কিন্তু যেতিয়া আমি এজন অৰ্ডিনাৰী মানুহৰ পৰা যেতিয়া ঋষিত্ব লাভ কৰিব, তেওঁকতো চৰকাৰে কোনোটো আৰু তাত নটিফিকেশন জাৰি নহয়, তেনেহলে এই যেতিয়া বিশ্বামিত্ৰই যেতিয়া আপোনাৰ যে নন ঋষি অৱস্থাৰ পৰা গৈ ঋষিত্ব লাভ কৰিছে, তাৰ অৰ্থ কি? তেওঁ এটা নতুন চেতনাত আৰোহণ কৰিছে, এ নিউ কনসিয়াসনেস। গতিকে এজন ঋষিৰ আৰু আমাৰ মাজত মই সেইকাৰণে কৈছো কোৱালিটেটিভ আৰু কোৱান্টিটিভ। কোৱান্টিটিৰ ক্ষেত্ৰতো ঋষি এজনৰ এৱেৰনেস মোতকৈ বেছি, যেনেকে কুকুৰতকৈ মোৰ বেছি, পশুতকৈ মোৰ বেছি। আৰু লগতে সেই কনসিয়াসনেসটো মই ইয়াত যিটো মেন্টাল কনসিয়াসনেসৰ যিটো এসেন্স, তাতকৈ কনসিয়াসনেসটো মাস্ট বি ডিফারেন্ট।
must be different. আৰু সেই different হ'ব বুলি আমি কেনেকে যুক্তিৰে ধৰিব পাৰো আজি এজন সাধাৰণ এজন ধৰক খাতি খোৱা এজন মজদুৰ আৰু এজন ভাইস চেঞ্চেলৰৰ এৱেৰনেছৰ মাজত প্ৰকৃতিগত পাৰ্থক্যও আছে ভাইস চেঞ্চেলৰ জনে যি ধৰণে কথাবোৰ চিন্তা কৰে সেই এৱেৰনেছটো এজন খাতি খোৱা মজদুৰৰ লগত নাই খাতি খোৱা মজদুৰজনৰ বাবে তেওঁ দিনটোৰ শেষত কিমান টকা তেওঁ পাৰিশ্ৰমিক তেওঁ কিমানখিনি তেওঁ আৰ্ন কৰিব সেইটোৰ লগতে হিজ এৱেৰনেছ ইজ লিমিটেড টু দ্যাট অনলি গতিকে আমি যেটো মেন্টাল কনসিয়াসনেছৰ মাজত আছো আনকি মেন্টাল কনসিয়াসনেছৰ তলতো তাৰ মানে আমি যিসকলে আমি ৰিখিত্ব পোৱা নাই ৰিখিত্ব নোপোৱা সকলৰ মাজতো যে দেয়াৰ আৰ varieties of levels of consciousness কিন্তু আজি এজন জনকে কুকুৰ এটাই কব যে মেন্টাল কনসিয়াসনেছ বুলি কোনো বস্তু নাই ঠিক তেনেকে যিজনে আজি এজন ভাইস চেঞ্চেলৰ বা প্ৰফেসৰ বা এজন শিল্পী কবি মনিৰ যেটো এৱেৰনেছ এজন মুনিৰ যেটো কি কয় যেটো সচেতনতা যেটো এৱেৰনেছ এজন সাধাৰণ শ্ৰমিকৰ মানুহৰ বাবে ইট ইজ নন এক্সিস্টিং তেনেকুৱা ধৰণৰ চেতনা পৃথিৱীত নাই কাৰণ তেওঁ সেই চেতনাত আৰোহণ কৰা নাই কিন্তু যিজন কবি বা শিল্পী তেওঁ অলৰেডি সেই চেতনাত আৰোহণ কৰিছে গতিকে এই যে বুদ্ধদেৱে শূন্যবাদৰ কথা কৈছে যাজ্ঞবল্ক্যও কৈছে যে ব্ৰহ্মণ ষ্টেট কি বুলি কৈছে তেওঁ তাতে ব্ৰহ্মণ ষ্টেটটো কৈছে কি যে there is no consciousness in the ব্ৰহ্মণ ষ্টেট যে ব্ৰহ্মণ ষ্টেটত যেতিয়া মানুহে সেই ব্ৰাহ্মী স্থিতি লাভ কৰে অৰ্থাৎ চেতনাৰ এটা স্তৰৰ পৰা এটা স্তৰত আৰোহণ কৰি যেতিয়া এই ব্ৰহ্মণ ষ্টেট অৰ্থাৎ ব্ৰহ্মণ অৱস্থাটো লাভ কৰে তেতিয়া যাজ্ঞবল্ক্যই কৈছে যে there is no consciousness in the ব্ৰহ্মণ ষ্টেট বুদ্ধদেৱেও শূন্যবাদৰ কথা কৈছে আনকি চাইনিজ টাও নামৰ যেটো ফিলসফি আছে তেওঁলোকেও শূন্যবাদৰ কথা কৈছে কিন্তু মহাৰিষিয়ে কৈছে যি ধৰণে আমাৰ বাবে সুপাৰ কনসাইন অতি চেতন চেতন আৰু চেতনৰ তলত অবচেতন এইবোৰ গুটেইবোৰ একোটা আমাৰ বাবে বস্তুটো আপেক্ষিক তাৰ ধাৰণাটো কিয় সুপাৰ কনসাইনটো মোৰ যেটো সাৰফেস কনসিয়াসনেছ সাপেক্ষেহে সুপাৰ কনসাইন্ড আকৌ যেটো সাবকনসাইন বুলি কৈছো হেইটো মোৰ যেটো মেন্টাল কনসিয়াসনেছ সাপেক্ষেহে সাবকনসাইন্ড অৰ্থাৎ যেটো সুপাৰ কনসাইন্টত যেটো বস্তু ম্যানিফেস্ট হৈছে মোৰ নিজৰ মেন্টাল চেতনাৰ মাজত হেইটো ম্যানিফেস্ট হোৱা নাই আকৌ যেটো আমি ইনকনসাইন বুলি কৈছো যে তাৰ মাজতো চেতনা আছে অৰ্থাৎ তাৰ মাজত কিছুমান বস্তু সাপ্ৰেসড হৈ আছে অৰ্থাৎ আমাৰ মাজত কিছুমান বস্তু সাপ্ৰেসড হৈ আছে আমাৰ মাজত লেটেন্ট হৈ আছে অথচ এটা লেভেলত গৈ সেইবোৰ বস্তু ব্যক্ত হৈছে উন্মেষ হৈছে আৰু যদি আমাৰ মাজত যেটো ব্যক্ত হোৱা নাই এতিয়ালৈ আমাৰ বাবে হেতু নাথিংনেছ আমাৰ বাবে নোহোৱাৰ সমান গতিকে যেতিয়া মহাৰিষিয়ে কৈছে যাজ্ঞবল্ক্যই যেতিয়া ব্ৰহ্মণ ষ্টেটত there is no consciousness বুলি কৈছে আসলতে তাৰ অৰ্থটো কি বুলি কৈছে when যাজ্ঞবল্ক্য says that there is no consciousness in the brahman state he is speaking of consciousness as the human being knows it অৰ্থাৎ আমি সচেতনতা বুলিলে যেটো বুজি আছো কাৰণ মই যেটো সচেতনতাৰ অধিকাৰী মই তাতকৈ আন ধৰণৰ এটা এৱেৰনেছৰ কথা I cannot imagine and for me যদি মোৰ যেটো মই যেটো এৱেৰনেছৰ মাজত আছো সেই এৱেৰনেছৰটোতকৈ যদি বেলেগ এটা এৱেৰনেছত কোনোবাই যদি আৰোহণ কৰে হেতু মোৰ বাবে হেতু তাৰ মাজত চেতনা নাই বুলি ক'ব লাগিব মই কাৰণ সেই চেতনাটোৰ বিষয়ে মোৰ কোনো ধৰণৰ নিজৰ অনুভৱ বা এই অভিজ্ঞতা নাই গতিকে যেতিয়া যাজ্ঞবল্ক্যই কৈছে ব্ৰহ্মণ ষ্টেটত কোনো কনসিয়াস নাই তাৰ অৰ্থ এইটো নহয় যে তাত হেয়া এটা চেতনা শূন্য এটা ষ্টেট ৰাদাৰ কি কৈছে he is speaking of consciousness as the human being knows it মানুহে যি ধৰণে চেতনা বা এৱেৰনেছক যেটো চেতনাৰ হৈতে মানুহৰ অভিজ্ঞতা অনুভৱ এক্সপেৰিয়েন্স সেই ধৰণৰ চেতনা ব্ৰহ্মণ ষ্টেটত নাই গতিকে there is no consciousness বুলি কৈছে কাৰণ কিয় যে ব্ৰহ্মণ ষ্টেটটো কেনেকুৱা
কৈছে the Brahman state is that of a supreme existence. Supreme. আৰু supreme existence মানে কি মোৰ যেটো ordinary existenceৰ লগত পাৰ্থক্য কি মই বাৰে বাৰে কৈছো আমাৰ মাজত ভগৱান আৰু মোৰ মাজত পাৰ্থক্য কেৱল ডিগ্ৰী essentially আমি সকলোৱে এক আৰু সেইভাবে কি বুলি কৈছে গীতা আমি মানুহ কোন বুলি কৈছে মম এব অংশ সনাতন I am portion eternal of the Purushottam. I am portion eternal only. I am not separated from him. গতিকে ইয়াত মহাৰিষি এটা ভাল শব্দ ব্যৱহাৰ কৰিছে যেটো মই আপোনালোকক তাৰ আগেই কৈছো যে মোৰ আৰু এজন ঋষিৰ মাজত বা কুকুৰ আৰু মোৰ মাজত আজি মোৰ যেটো চেতনা মানসিক চেতনা এটা কুকুৰৰ সাপেক্ষে I am supremely self aware. Is not it? এটা কুকুৰ এটাৰ সাপেক্ষে এটা গৰু এটাৰ সাপেক্ষে I am supremely self aware. ঠিক সেই ধৰণে মোৰ সাপেক্ষে কৈছে the Brahman state is that of a supreme existence supremely aware of itself. Supremely aware of itself. তেতিয়া কোনোবাই প্ৰশ্ন কৰিব পাৰে তাৰমানে কি আমি নিজৰ বিষয়ে পূৰ্ণ সচেতন নহয় নেকি not at all. We are not supremely self aware about myself ourselves. মই নিজেই নাজানো মোৰ খং কৰ পৰা উৎপত্তি হয় মই আনন্দ কৰ পৰা পাওঁ মোৰ খং কেতিয়া হয় মই মানুহক কেতিয়া ভাল পাওঁ কেতিয়া বেয়া পাওঁ মই জীৱনত মোক কি লাগে মোৰ ভিতৰত মোৰ হাৰ্ট চেণ্টাৰৰ কাম কি আনকি সাধাৰণ অৰ্ডিনাৰী awareness aware of. So we are not supremely aware of ourselves. But the Brahman is supremely aware of itself. Matra parthekya himani. He is supremely aware of. Brahman is supremely aware of. I jodi eta kukur etai jodi olopman jodi tak olop homor karone jodi tak cinta eta di dia hoy hiu kobo je human being is supremely aware of themselves. Koise it is Sachidananda. Then what is Brahman state? তাৰ পিছত মহাৰিষি এটাৰ পিছত এটা কৈ ব্যাখ্যা কৰিছে it is Sachidananda. It is existence, consciousness, bliss. Bliss মানে আনন্দ, existence মানে অস্তিত্ব, consciousness মানে চেতনা। প্ৰথম কি কলে গতে যাজ্ঞবল্কে কলে there is no consciousness in Brahman state. So it's a relative conception. Consciousness as we know it. মই যি ধৰণৰ বস্তুক চেতনা বুলি জানো সেলফ অ্যাৱেৰনেস সচেতনতা জানো সেই ধৰণৰ সচেতনতা ব্ৰহ্মণ ষ্টেটত নাই কিয় কৈছে ব্ৰহ্মণ ষ্টেট ইজ এ ষ্টেট অফ সুপ্ৰিম এক্সিস্টেন্স and what is the meaning of supreme existence it is supremely aware of itself স্বয়ং প্ৰকাশ বুলি কৈছে সংস্কৃতত শব্দ স্বয়ং প্ৰকাশ স্বপ্ৰকাশিত স্বয়ং প্ৰকাশিত স্বয়ং প্ৰকাশ বুলি কৈছে প্ৰকাশ মানে ইয়াত পোহৰৰ কথা কৈছে ইয়াত ব্যক্ত হোৱাৰ কথা কোৱা নাই স্বয়ং প্ৰকাশ মানে আত্ম আলোকিত আমি কিন্তু নিজে আত্ম তালুকিত নহও কাৰণ আমাৰ এৱেৰনেছে আমাক আত্ম তালুকিত হবও নিদিয়ে কি দৰকাৰ মই যদি এটা চাকৰি কৰিছো মই দৰমহা পাইছো মোৰ অন্ন বস্ত্ৰ বাসস্থানৰ বাবে যদি already যদি my purpose is served I am not aware of anything beyond my extraordinary life. গতিকে কৈছে it is Sachidananda তাৰ পিছত কলে যে it is স্বয়ং প্ৰকাশৰ অৰ্থ কি কৈছে supremely aware of itself. As because it is supremely aware of itself, that is why it is supreme existence it is. I am not a supreme existence. গতে প্ৰথম এইখিনি কথা কোৱা গল যে যাজ্ঞবল্কই যদি চেতনা নাই বুলিও কৈছে চেতনা নাই বুলি কোৱাৰ অৰ্থ আসলতে আমি যি ধৰণে চেতনাক বুজো সেই ধৰণৰ চেতনা নাই কাৰণ আমি যি ধৰণৰ চেতনা আছে সেই চেতনা it is inaccessible to us. তাৰ পিছত আকৌ কৈছে even if it be spoken of as beyond that মানে পৰাত পৰম বুলি কৈছে আনকি এটা পৰাত পৰম মানে এটা শব্দ এটা আছে পৰাত পৰম সংস্কৃতত পৰাত পৰম
পৰাৎপৰম মানে এই ব্ৰহ্মণক বা একেবাৰে সুপ্ৰিম ষ্টেটটোক বুজায় পৰাৎপৰম মানে হৈছে তাৰ ইংৰাজীটো যদি কোৱা যায় দি সুপ্ৰিম বিইং পৰাৎপৰম মানে সুপ্ৰিম বিইং সুপ্ৰিম বিইং পৰাৎপৰম শব্দটোৰ অৰ্থ কি হৈছে হায়াৰ দেন দি হাইয়েষ্ট হায়াৰ দেন দি হাইয়েষ্ট হায়াৰ দেন দি হাইয়েষ্ট গ্ৰেটাৰ দেন দি গ্ৰেটেষ্ট আৰু মই যিমান দূৰ জানো মোষ্ট প্ৰবেবলি এই শব্দটো আমি টোপনিষদত পাওঁ পৰাৎপৰম কৈছে ইভেন ইফ ইট বি স্পোকেন অফ এজ বিয়ণ্ড ডেট পৰাৎপৰম আনকি কিছুমানে কৈছে যে আনকি ব্ৰহ্মণ ষ্টেটটো পৰাৎপৰমৰো বিয়ণ্ড যিটো পৰাৎপৰম মানেই কৈছে হায়াৰ দেন দি হাইয়েষ্ট গ্ৰেটাৰ দেন দি গ্ৰেটেষ্ট দি সুপ্ৰিম বিইং even Brahman state is beyond that paratparam jodi tenekeu jodi koa hoy tetiao koise it does not mean that it is a state of non existence or non consciousness tar kintu ortho etu nohoy je tar majot chetona nai etu eta onostitto non existent nohoy aru koise but beyond even the highest spiritual substratum of cosmic existence and consciousness এটা সাবস্ট্ৰেটাম মানে হল যেটো ভিত্তি বুলি কোৱা হয় আধাৰ ভিত্তি আৰু সেই ভিত্তিত এটা ঋগবেদত এটা শব্দ আছে ঋগবেদৰ প্ৰথম মণ্ডলৰ 22 নম্বৰ সূক্ত 20 নম্বৰ মন্ত্ৰত তাত কৈছে যে পৰমং পদং মানে হল পদ মানে হল এটা ভিত্তি এটা ষ্টেট কৈছে দি ফাউণ্ডেশ্যন এবভ ইন দি লিউমিনিয়াছ প্যাৰাডক্স অফ দি ঋগবেদ ফাউণ্ডেশ্যন এবভ আনকি তাতকৈও যদি বিয়ণ্ডত হয় এই পৰমং পদং মানে কি হাইয়েষ্ট স্পিৰিচুৱেল সাবস্ট্ৰেটাম অফ কসমিক এক্সিষ্টেন্স এণ্ড কনচিয়াছনেছ অৰ্থাৎ আমাৰ এই বিশ্ব যিটো অস্তিত্বৰ যিটো ভিত্তি পৰমং পদং যিটো হাইয়েষ্ট স্পিৰিচুৱেল সাবস্ট্ৰেটাম আনকি তাৰো হিপাৰত বুলি কৈছে ব্ৰহ্মণ যদি আনকি তাৰো হিপাৰত যদি হয় ষ্টিল ইট ইজ এ ষ্টেট যে এইটো এটা নন এক্সিষ্টেন্ট ষ্টেট নহয় বা নন কনচিয়াছনেছ নহয় কিন্তু তথাপি যাজ্ঞবল কৈছে দেয়াৰ ইজ নো কনচিয়াছনেছ ইন দি ব্ৰহ্মণ ষ্টেট তাৰ অৰ্থ হল আমি চেতনাক যি ধৰণে বুজিছো আমাৰ বাবে সেলফ এৱেৰনেছটো সচেতনতাটো যি ধৰণৰ সেই ধৰণৰ সচেতনতাটোহে তাত নাই বাট তাৰ অৰ্থ এইটো নহয় যে ইট ইজ এ ষ্টেট অফ নন কনচিয়াছনেছ আৰু হেতু কোৰ পৰা তাৰ পিছত এটা কি কয় লজিক্যালি যুক্তি দিবলৈ যত্ন কৰিছে কৈছে as it is evident from the description of Chinese Tao and the Buddhist শূন্য বুদ্ধসকলে শূন্যবাদৰ কথা কৈছে আৰু চাইনিজ টাও নামৰ যিটো ফিলসফি আছে এটা ডিসিপ্লিন আছে তেওঁলোকেও এই শূন্যৰ কথা কৈছে কিন্তু শূন্যৰ কথা কৈ আকৌ কি বুলি কৈছে that কৈছে and the Buddhist শূন্য that is nothingness in which all is nothingness বুলি কৈছে কিন্তু লগে লগে আকৌ কৈছে in which all is যাৰ মাজতেই সকলোৰে অস্তিত্ব বিদ্যমান কিন্তু অৰ্থছ কৈছে it is a nothingness তাৰ মানে so with the negation of consciousness here it is a full of consciousness rather it is swayam prakash supremely self-aware state a state of supremely self-aware কিন্তু যেহেতু চেতনাটো আমাৰ চেতনাৰ দৰে নহয় that non consciousness বুলি কোৱা হৈছে there is no consciousness বুলি কোৱা হৈছে কিন্তু আমি বুদ্ধৰ শূন্যবাদৰ ধাৰণাৰ পৰা বা চাইনিজ টাৱৰ ধাৰণাৰ পৰা যদি জানিবলৈ যত্ন কৰো কৈছে it is a nothingness but in which all is এই nothingnessৰ মাজতে all is বুলি কৈছে গতিকে nothingness wordটো আমি বা non consciousness বুলি যে যাজ্ঞবল্ক্যই কৈছে it is not কি বুলি কৈছে যে he is speaking of consciousness as the human being knows it আমি যি ধৰণে চেতনাক বুজু সেই ধৰণৰ চেতনা হেতাত নাই it is not a state of non consciousness তাৰ পিছত কিয় কৈছে হেতু কেনেকৈ আমি তাৰ এটা যুক্তি দিছে কৈছে দি সুপাৰ কনসাইন্ট এণ্ড সাব কনসাইন্ট আৰ অনলি ৰিলেটিভ টাৰ্মছ মই আগেই কলো সেইখিনি কথা যে আমি যেটো অতি চেতন বুলি কৈছো আৰু অবচেতন বুলি কৈছো এই দুটা দৰাচলতে আপেক্ষিক শব্দ কিয় আপেক্ষিক বুলি কৈছে কাৰ হৈতে সাপেক্ষ it is related to the surface consciousness it is relative
It is superconscious in relation to surface consciousness. It is subconscious in relation to surface consciousness. Because superconscious and subconscious are only relative terms. As we rise into the superconscious, we see that it is a consciousness greater than the highest we yet have. এতিয়া আমিতো হেতু কোনোবাই যদি কয় যে এই কথাটো বুঝাই কব লাগে, the whole phenomena is a phenomena of experience. কৈছে যে if বুলি কৈছে সেইভাবে কৈছে if কৈছে যে কৈছে as we rise into the superconscious, যদি তেনেহলে আমি আৰোহণ কৰিব লাগিব। আৰোহণ কৰিলে আমি কি অনুভৱ হলহেতেন আমাৰ যে মানসিক চেতনাৰ যেটো হাইয়েস্ট আমি এতিয়াও পজেস কৰিবলৈ বাকি আছে, যেটো একেবাৰে মানসিক উচ্চতম চেতনা পজেস কৰিবলৈ বাকি আছে, তাতকৈও গ্ৰেটাৰ দেন বুলি কৈছে সুপাৰকনসাইন্ট, তাতকৈও গ্ৰেটাৰ দেন। কিন্তু এটা যদি কোনোবাই কয় কথাটো বুজাই কব লাগে যে বোৰ্ডত ছবি আঁকি পেলাই, how it will be possible? Because spirituality is a science of experience, self experience. Through sadhana you have to ascend. মই সেই চেতনাত আৰোহণ কৰিব লাগিব। কেনেকৈ কৰিম আৰোহণ? ইয়াত এখন মই কিতাপ এখনৰ নাম দিছো, এখন কিতাপৰ নাম শ্ৰী অৰবিন্দৰ বিষয়ে লেখা সৎপ্ৰেম নামৰ এজন মানুহে লেখা কিতাপ এইখন। কৈছে শ্ৰী অৰবিন্দ অৰ দি এডভেঞ্চাৰ অফ কনচিয়াছনেছ। মানুহজনৰ নাম যদিও সৎপ্ৰেম ভাৰতীয় নাম, হি ইজ এ ইণ্টাৰেষ্টিং কি কয় যে পাৰ্চনেলিটি, এতিয়া নাই অৱশ্যে, হি ইজ নো মোৰ নাও। 2007 মানত তেওঁৰ সমাধি হৈছে। হি ৱাজ এ ফ্ৰেঞ্চ নেশ্যনেল, এইটো ভাৰতীয় নাম। তেওঁ আনকি হিটলাৰৰ নাজি কেম্পৰ পৰা পলাই অহা মানুহ 22 বছৰত, আৰু শেষত গৈ পেলাই পণ্ডিচেৰী আশ্ৰমত গৈ মহাৰিষিৰ, তেতিয়া মহাৰিষিক তেওঁ নিজে পোৱা নাই কিন্তু শ্ৰী মাক পাইছিল, আৰু শ্ৰী মাৰ হি ৱাজ অলসো প্ৰাইভেট সেক্ৰেটাৰী টু। আৰু তেওঁৰ এইখন কিতাপত তেওঁ মানে এডভেঞ্চাৰ অফ কনচিয়াছনেছ কৈছে, এই সুপাৰ কনচিয়াছলৈ যেটো কৈছে এজ উই ৰাইজ ইনটু দি সুপাৰ কনসাইন্ট উই সি দ্যাট, আমি তেতিয়া কি লক্ষ্য কৰিম? গতিকে আমি এতিয়া আইদাৰ মহাৰিষিৰ কথা বিশ্বাস কৰিব পাৰো, নহলে উই ক্যান ৰিজেক্ট। তাত বাহিৰে আমাৰ কোনো হাতত বুজাই কোৱাৰ বাবে যে হোৱাট ইজ সুপাৰ কনসাইন্ট এজ উই ৰাইজ, কেনেকে মানসিক চেতনাতকৈ এইটো বৃহত্তৰ হ'ব, আমি মানি লোৱাৰ বাহিৰে অথবা অস্বীকাৰ কৰাৰ বাহিৰে আমাৰ হাতত উপায় নাই। আৰু নহলে আমি কি ক'ব লাগিব? এটা কুকুৰৰ দৰে ক'ব লাগিব দেয়াৰ ইজ নাথিং লাইক মেণ্টেল কনচিয়াছনেছ। যেহেতু কুকুৰটোৱে মেণ্টেল কনচিয়াছনেছ পজেছ কৰিব পৰা নাই, গতিকে তাৰ বাবে মেণ্টেল কনচিয়াছনেছ ইজ এ ষ্টেট অফ নন কনচিয়াছনেছ। আমি সুপাৰ কনসাইন্ট আমি যদি পজেছ কৰিব নোৱাৰো, আমাৰ বাবে সুপাৰ কনসাইন্ট ইজ নাথিং বাট এ ষ্টেট অফ নন কনচিয়াছনেছ। আৰু সেইভাবে যাজ্ঞবল্ক্যই কৈছে ব্ৰহ্মন ষ্টেট ইজ এ ষ্টেট অফ নন কনচিয়াছনেছ। গতিকে যে কৈছে যে আকৌ ঠিক তেনে কৈছে therefore in our normal state inaccessible to us. So super conscious is inaccessible to us in our normal consciousness. Why? Because it is greater than the highest we yet have. আকৌ কৈছে if go down into the subconscious, আৰু যদি তললৈ যদি আমি নামি যাও, we find there a consciousness other than our own at its lowest mental limit. আনকি আমাৰ মানসিক চেতনাৰ একেবাৰে যেটো lowest consciousness, তাতকৈও আমি এটা পৃথক চেতনা তাত আমি অনুভৱ কৰিবলৈ পাৰিম। কিন্তু এটা মই যাম কেনেকৈ তললৈ নামি? তাৰ বাবেও সাধনা লাগিব। সাধকে কিন্তু যাব পাৰে, সাধকে প্ৰত্যেকটো ভূমিত পৰিভ্ৰমণ কৰিব পাৰে বুলি কোৱা হৈছে। কৈছে we find there a consciousness other than our own at its lowest mental level, mental limit, and therefore ordinarily inaccessible to us. আৰু সেইভাবে আমাৰ বাবে it is not accessible, আমাৰ বাবে accessible নহয়। গতিকে super conscious is a state of non consciousness, subconscious is a state of non consciousness because we are not aware of it. যেনেকে জন্তুৱে মানসিক চেতনাৰ বিষয়ে not aware, সেইকাৰণে জন্তুৱে ক'ব যে মানসিক চেতনা বুলি কোনো বস্তু নাই। ঠিক তেনেকে যেনেকে শূন্যৰ যেটো কনসেপ্ট বাৰে বাৰে মহাৰিষিয়ে কৈ আছে, কৈছে যে that is nothingness in which all is,
আৰু ইয়াৰ মাজতো শ্ৰী অৰবিন্দৰ বিৱৰ্তনৰ যিটো তত্ত্ব ইভলিউশনাৰী যিটো থিয়ৰি তাত কি কৈছে দি ইনকনসাইন্ট ইটসেলফ ইজ অনলি এন ইনভলভ ষ্টেট অফ কনসিয়াসনেস একেবাৰে যদি তলতো যদি চাবলৈ যাওঁ যেটো আমি নিশ্চেতনা বুলি কৈছো আসলতে ইট ইজ এ ষ্টেট অফ ইনভলভ ষ্টেট অফ কনসিয়াসনেস which like the tau or শূন্য মই আগতে এই কথাখিনি কলো যে which like the tau or শূন্য though in a different way contains all things suppressed within it ঠিক যেনেকে শূন্যৰ মাজত suppressed হৈ থকা বুলি কোৱা হৈছে ঠিক তেনেকৈ ইয়াৰ ইনকনসাইন্টৰ মাজতো কৈছে suppressed within it so that under a pressure from above or within all can evolve out of it এই যে ইনকনসাইন্টৰ পৰা এই যে নিশ্চেতন জড়জগতৰ পৰা এই যে চেতন প্ৰাণী উদ্ভিদ চেতন প্ৰাণী মন প্ৰাণ এইবোৰৰ যে কেনেকে উন্মেঘ হৈছে because nothing can evolve out of nothing গতিকে বেদান্তৰ this solution of Vedantic solution we have to accept we have to admit কাৰণ ডাৰউইনৰ ইভলিউশনাৰী থিয়ৰিৰ মাজত এইবোৰৰ তেওঁ কোনো ব্যাখ্যা কৰা নাই Darwin's evolutionary theory is a mere statement of facts. It's not explanation. Kiyo joror pora udbhid bibortito hol. There is no explanation. Udbhidor pora prani kiyo bibortito hol by bibortito huator ortho ki. Kintu Maharikhe koise evolution is nothing but evolution of consciousness. The prithibir itihas চেতনাৰ বিবৰ্তনৰ ইতিহাস আমি ক্ৰমান্বয়ে যদি তলৰ পৰা আমি অপূৰ্ণ চেতনাৰ পৰা লাহে 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 পূৰ্ণৰ পৰা পূৰ্ণতৰ চেতনালৈ ইয়াত বিস্ফোৰণ হৈছে ইয়াত উন্মেঘ হৈছে তেতিয়া আমি ইভলিউশনৰ এটা অৰ্থ বিচাৰি পাওঁ ইভলিউশনাৰী থিয়ৰিত এটা অৰ্থ বিচাৰি পাওঁ আৰু সেইভাবে মহাৰীয়ে কৈছে যে ইভলিউশন ইজ নট ফিনিশড এতিয়াও বিবৰ্তন শেষ হৈ যোৱা নাই it is still continuing there will be higher consciousness than that of mental consciousness will be evolved in due course of time যেনেকে প্ৰাণৰ পিছত মন মানসিক চেতনা যি ধৰণে বিৱৰ্তিত হৈছে তেনেকে মানসিক চেতনাৰ মাজতো কি আছে যদি জৰৰ মাজত প্ৰাণ আছিল প্ৰাণৰ মাজত যদি মন আছিল তেনহলে মনৰ মাজত কি ইনভলভড হৈ আছে যে মনৰ মাজত মহাৰিকিৰ টাৰ্ম তেওঁ দিছে সুপ্ৰামেন্টাল অতি মানসিক চেতনা সুপ্ৰামেন্টাল কনসিয়াসনেস ইজ ইনভলভড ইন আৱাৰ মেন্টাল কনসিয়াসনেস বাট লেটেন্ট গতিকে কৈছে যে so that under a pressure from above or within all can evolve out of it আৰু সেইবাবে মহাৰিকি ইয়াত এটা উইদিন ইনভাৰ্টেড কমাৰ মাজত এটা লাইন দিছে কিন্তু এটো মই তেওঁৰ নেজা লেখা নে তেওঁ বেলেগ কোনোবা কবিৰ পৰা দিছে মই ঠিক ধৰিব পৰা নাই কৈছে an inert soul with a somnambulist force বুলি কৈছে an inert soul কাক কৈছে ইনকনসাইন্টক কৈছে চেতনা মানে কৈছে ইনকনসাইন্টৰ মাজত কৈছে এটা ইনাৰ্ট সোল আছে ইনাৰ্ট মানে অক্ৰিয় ইনএক্টিভ সোল অক্ৰিয় আত্মা আছে উইথ এ somnambulist force somnambulist মানে কি জানেনে somnambulist শব্দটোৰ অৰ্থ হ'ল এই ৰাতি যে মানুহে খোজকাঢ়ে স্বপ্নাচাৰী লোক অৰ্থাৎ সপোনতে যিবিলাকে খোজকাঢ়া মানুহ সপোনত খোজকাঢ়া মানুহ গতিকে কৈছে যে এক স্বপ্নাচাৰী শক্তিসহ অক্ৰিয় পৰমাত্মা যেন এই নিশ্চেতনাৰ মাজত কি আছে কি ইনভলভ হৈ আছে ইনাৰ্ট সোল উইথ এ somnambulist force স্বপ্নাচাৰী শক্তি এটা somnambulist force গতিকে কৈছে যে কি কৈছে gradation of consciousness are universal state not dependent on the outlook of the subjective personality মানে আমি বুজিব পাৰো আমাৰ মেন্টাল পাৰ্সোনালিটি বুজো মেন্টাল বা ভাইটাল পাৰ্সোনালিটি ফিজিক্যাল পাৰ্সোনালিটি ইজ তোমাৰ অবজেক্টিভিটি অৰ্থাৎ বস্তুনিষ্ঠ ব্যক্তিত্ব আৰু সাবজেক্টিভ পাৰ্সোনালিটি মানে হল আত্মনিষ্ঠ ব্যক্তিত্ব কৈছে এই যে মোৰ যেটো আত্মনিষ্ঠ ব্যক্তিত্বৰ ওপৰত চেতনাৰ গ্ৰেডেশন অৰ্থাৎ ক্ৰমটো নিৰ্ভৰ নকৰে অৰ্থাৎ মানসিক চেতনাতকৈ উচ্চতৰ চেতনা আছে নে নাই হেতু মোৰ চেতনাৰ ওপৰত মোৰ
আত্মনিষ্ঠ চেতনাৰ ওপৰত বা মোৰ আত্মনিষ্ঠ ব্যক্তিত্বৰ ওপৰত সাবজেক্টিভ পাৰ্সোনালিটিৰ ওপৰত ডিপেন্ড নকৰে ৰাদাৰ সুপাৰ কনসাইন্ট উইল ডিটাৰমাইন মাই সাবজেক্টিভ পাৰ্সোনালিটি not vice versa my subjective personality can determine super conscious এইভাবে কৈছে the gradations of consciousness are universal state not dependent on the outlook of the subjective personality rather the outlook of the subjective personality is determined by the grade of consciousness in which it is organized গতিকে মোৰ যেটো আত্মনিষ্ঠ অৰ্থাৎ ইনাৰ ব্যক্তিত্ব আন্তৰ ব্যক্তিত্বটো কোনে নিৰ্ভৰ কৰিব মোৰ এৱেৰনেছটো যেটো প্ল্যানত অৰ্গানাইজড হৈ আছে এই প্ল্যানটোৱে নিৰ্ধাৰণ কৰিব মোৰ আত্মনিষ্ঠ ব্যক্তিত্বটো কি ধৰণৰ হ'ব according to its typal nature or its evolutionary stage অৰ্থাৎ যদি মই মানসিক চেতনাৰ মাজত আছো তেনেহলে মোৰ যেটো আত্মনিষ্ঠ ব্যক্তিত্ব সেই ধৰণৰ হ'ব কিন্তু অকল মই মানসিক চেতনাৰ মাজত থাকিলেই মানসিক চেতনাৰ ধৰণৰে মোৰ ব্যক্তিত্বটো হ'ব বুলি মই ক'ব নোৱাৰো তাৰ লগত আৰু দুটা বস্তু ডিপেন্ড কৰে কি মোৰ যেটো ইভলিউশনাৰী স্টেজ মই যেটো বিবৰ্তনৰ কোনটো পৰ্যায়ত মই আছো অৰ্থাৎ মোৰ প্ৰকৃতিৰ যেটো পৰ্যায় যেটো বিবৰ্তনৰ ইভলিউশন যে ইয়াত শব্দটো কৈছে টাইপেল নেচাৰ টাইপেল শব্দটো টাইপৰ পৰাই আহিছে টাইপেল নেচাৰ অৰ ইটস ইভলিউশনাৰী স্টেজ কাৰণ আমাৰ প্ৰত্যেকৰে ইভলিউশনাৰী আমাৰ বাৰ্থ কোনোবাৰ যদি কাৰোবাৰ কাৰণে যদি এটো 50th বাৰ্থ কাৰোবাৰ কাৰণে হয়তো যে 19th বাৰ্থ গতিকে আমাৰ প্ৰত্যেকই আমি এটা ডিফাৰেন্ট ষ্টেট অফ কনসিয়াসনেস ইয়াতে ডিফাৰেন্ট ষ্টেট অফ ইভেন আৱাৰ নেচাৰ অলসো আমাৰ বিবৰ্তনৰ পৰ্যায়ত আমাৰে প্ৰকৃতি পৃথক গতিকে মোৰ যেটো আত্মনিষ্ঠ ব্যক্তিত্ব সাবজেক্টিভ পাৰ্সোনালিটিটো তাৰ ওপৰত ডিপেন্ড কৰিব মোৰ এৱেৰনেছটো কোনটো গ্ৰেডত অৰ্গানাইজড হৈছে যদি মোৰ প্ৰাণিক চেতনাৰ মাজত সংগঠিত হৈ আছে মোৰ আন্তৰ ব্যক্তিত্বটো সেই ধৰণৰ হ'ব এটা প্ৰাণ মানে কি আমি ইতিমধ্যেই আলোচনা কৰিছো ভাইটেল শব্দটোৰ অৰ্থ কি তেনেকে মোৰ যদি এৱেৰনেছটো যদি অকল মোৰ শৰীৰৰ লগত একেবাৰে আইডেন্টিফাইড ফিজিক্যাল কনসিয়াসনেস অৰ্থাৎ যেটো মোৰ শাৰীৰিক তৃপ্তি ইত্যাদিৰ লগত জড়িত তেনেহলে my subjective personality will be according to my physical consciousness কিন্তু আকৌ হেতু কাৰ ওপৰতো নিৰ্ভৰ কৰিব according to its typal nature or its evolutionary stage কিন্তু মোৰ subjective personality টোৱে gradation of consciousness যে consciousnessৰ gradation বোৰ সেইবোৰ নিৰ্ধাৰণ নকৰে যে অভাৰ মাইন্ড আছে নে নাই ইলুমাইন মাইন্ড থাকিব নে নাথাকিব মোৰ আন্তৰ ব্যক্তিত্বটোৱে মোৰ সাবজেক্টিভ পাৰ্সোনালিটিটোৱে ডিটাৰমিন নকৰে rather gradations of consciousness determine my subjective personality it will be evident that by consciousness is means something which is essentially the same throughout but variable in status condition and operation কৈছে যে যেতিয়া আমি চেতনা বুলি কৈছো আনকি সুপাৰ কনসাইন্টত সাবকনসাইন্টত আমাৰ সারফেস কনসিয়াসনেসত সাবলিমিনাল কনসিয়াসনেসত সকলোতে কনসিয়াসনেস থ্ৰুআউট সেম একেই চেতনা বুলি যেটো বস্তু তত্ত্ব এটাই তত্ত্ব সাবস্টেন্স কিন্তু কৈছে which is essentially the same throughout স্বৰূপত essentially in essence it is same throughout প্ৰত্যেকটো চেতনাৰ স্তৰতেই ই একেই কিন্তু but variable in status condition and operation আগতো একদিন আমি আলোচনা কৰিছিলো কথাটো কেনেকৈ বুজিব পাৰো যে আমি দোকানৰ পৰা একে কোম্পানীৰ একে মেক এণ্ড মডেলৰ আমি 100টা ফ্ৰিজ 100জন মানুহে কিনিছো আৰু 100জন মানুহৰ ঘৰত আমি ফ্ৰিজ কেইটা ৰাখিছো কিন্তু সেই বুলি প্ৰত্যেকৰে তাত ফ্ৰিজ কেইটা একে ষ্টেটত নাথাকে বেলেগ ষ্টেটত থাকিব কাৰণ কোনোবাই ড্ৰয়িং ৰুমত ৰাখিব ফ্ৰিজটো কোনোবাই পাকঘৰত ৰাখিব কোনোবাই ডাইনিং ৰুমত ৰাখিব কোনোবাই তাতে মাংস ৰাখিব কোনোবাই তাতে অকল ভেজ আইটেম ৰাখিব গতিকে ঠিক সেই ধৰণে কৈছে কনসিয়াসনেসটো কোট অৰ্গানাইজড হ'ব যদি সারফেস কনসিয়াসনেসত যদি অৰ্গানাইজড হয় তেনেহলে তাত আমি পাৰ্থক্য দেখিবলৈ পাম
যদি সুপাৰ কনসাইন্টত যদি হৈছে তাত আমি এটা পাৰ্থক্য দেখিবলৈ পাম বাট এসেনশিয়ালি কৈছে হুইচ ইজ এসেনশিয়ালি দি সেম থ্ৰু আউট তাৰ পিছত এটা যুক্তিৰে বুজাই কৈছে যে অৰ্থটো কি তাৰ অৰ্থটো কৈছে ইন হুইচ ইন সাম গ্ৰেডছ অৰ কণ্ডিশনছ কৈছে দি এক্টিভিটিজ উই কল কনসিয়াসনেস আমি যিবোৰ এটা গ্ৰেডেশনত ধৰি ললো আমি যিকোনো এটা গ্ৰেডেশনৰ সাপোজ মেন্টাল কনসিয়াসনেস কৈছে যে the activities we call consciousness can exist either in a suppressed or an organized, unorganized, or a differently organized state. While in other state, some other activities may manifest. কৈছে বেলেগ এটা ষ্টেটত কিছুমান বেলেগ বস্তু অভিব্যক্ত পাৰে হ'ব which in us are suppressed, unorganized or latent. গতিকে আজি যেটো এজন ঋষিয়ে যেতিয়া ঋষিহুত পায় যেতিয়া তেওঁ আমাৰ মানসিক চেতনাতকৈ উচ্চতৰ চেতনাত যেতিয়া আৰোহণ কৰে তেওঁৰ তাতে তেতিয়া সচেতনতা বুলি কিছুমান অন্য বস্তু অভিব্যক্ত হ'ব তাৰ অৰ্থ এইটো নহয় যে সেই বস্তুবোৰ আমাৰ এইটো চেতনাৰ মাজত নাই আমাৰ এইটো চেতনাৰ মাজতো আছে কিন্তু কেনেকৈ আছে which in us are suppressed, unorganized or latent এইভাবে কি কৈছে যে though which is essentially the same throughout consciousness essentially same throughout কিন্তু কৈছে but variable in status condition and operation সেইভাবে কৈছে the activities which we call consciousness যিবোৰ আমি ঘটনাক আমি চেতনা বুলি কওঁ can exist either in a suppressed or an unorganized or a differently organized state. While in other state, some other activities may manifest, which in us are suppressed, unorganized, or latent. Amar majot guro hoi ase. Ami obhibekto koribo para nai. Or else are less perfectly manifested, less intensive, less extended, and less powerful. Orthat jijon manu aji মানসিক চেতনাৰ পৰা হায়াৰ মাইণ্ডলৈ আৰোহণ কৰিব পাৰিছে হায়াৰ মাইণ্ডৰ পৰা ইলুমাইন মাইণ্ডৰ পৰা ইনটিউটিভ মাইণ্ড তেওঁৰ এৱেৰনেছটো মোতকৈ বেছি গতিকে তেওঁৰ তাত কিছুমান বস্তু পাৰফেক্টলি মেনিফেষ্ট হৈছে মোৰ তাত পাৰফেক্টলি মেনিফেষ্ট হোৱা নাই অথবা মোৰ তাত সাপ্ৰেছড হৈ আছে ৰাইট নাও কিন্তু তাৰ অৰ্থ এইটো নহয় যে চেতনা এসেনশিয়ালি সেম থ্ৰুআউট কনসিয়াসনেস নামৰ যিটো তত্ত্ব থ্ৰুআউট সেম প্ৰত্যেকটো ষ্টেটতেই একেই কিন্তু কৈছে ভেৰিয়েবল ইন ষ্টেটাস কণ্ডিশ্যন এণ্ড অপাৰেশ্যন তাৰ অৰ্থ কি কৈছে যে এটা বিশেষ অৱস্থাত যাক আমি যিবোৰ ঘটনাক আমি চেতনা বুলি কওঁ সেই ঘটনাবোৰ যি ধৰণে মেনিফেষ্ট হৈছে আন এটা অৱস্থাত সেইবোৰ মেনিফেষ্ট হোৱা নাই সাপ্ৰেছড হৈ আছে লেটেন্ট হৈ আছে অথবা কৈছে less perfectly manifested hoise than in those higher grades above our highest mental limit অর্থাৎ যদি আমি উদাহৰণ হিচাপে যদি ধৰিবলৈ যাওঁ আমি যদি ধৰি লওঁ যে এজন মানুহে এতিয়া একেবাৰে অধিমানক চেতনাৰ মাজত বাস কৰিছে তেওঁৰ মাজত যিবোৰ বস্তু এক্সপ্ৰেছড হৈছে অৰ্থাৎ চেতনা বুলি যিবোৰ কথা কাণ্ডক আমি চেতনা বুলি কওঁ দি এক্টিভিটিজ which we call consciousness may manifest যিবোৰ মেনিফেষ্ট হৈছে মোৰ মাজত সেইবোৰ মেনিফেষ্ট হোৱা নাই মোৰ মাজত মেনিফেষ্ট যদি হোৱা নাই কি ষ্টেটত আছে আনমেনিফেষ্ট ষ্টেটত আছে সাপ্ৰেছড হৈ আছে লেটেন্ট হৈ আছে আৰু অথবা মেনিফেষ্ট হৈছে লেছ পাৰফেক্টলি মেনিফেষ্ট হৈছে সেই কাৰণে ঋষিয়ে কোৱা কিছুমান কথা আমিও কওঁ কিন্তু আমি লেছ পাৰফেক্টলি কওঁ কাৰণ আমাৰ এৱেৰনেছটো লেছ পাৰফেক্ট গতিকে এই কথাখিনি এইভাবেই কোৱা হ'ল যে যেতিয়া আমি কেতিয়াবা শুনিব পাৰো যে বুদ্ধইটো শূন্যবাদৰ কথা কৈছে বা যাজ্ঞবল্ক্যও ব্ৰহ্মণ ষ্টেটত চেতনা নাই বুলি কৈছে তেনেহলে এই যিবিলাক আমি সাবকনসাইন্ট সাৰফেস কনসিয়াসনেস সাবলিমিনেল সুপাৰ কনসাইন্ট এইবোৰৰ আমি অস্তিত্ব নাই বুলি কম তেতিয়া হলে বা মানুহে বেলেগ ধৰণে বুজিব পাৰে যেনেকৈ আমাৰ বিশেষ কিছুমান আদৰ্শৰ ব্যক্তিয়ে কয় যে বেদৰ ঋষিসকলে হেনো গৰু মাংস খাইছিল কাৰণ তেওঁৰ এৱেৰনেছটো গো শব্দটোৰ অৰ্থ সংস্কৃতত 50টা আছে তেওঁৰ এৱেৰনেছত তেওঁ গো শব্দটোৰ যি ধৰণৰ অৰ্থ কৰিছে সেই ধৰণে তেওঁ বিশ্লেষণ কৰিছে
সংস্কৃতত এতিয়া পানীক বুজাবৰ বাবে as many as 30 words are there. কিন্তু ইংৰাজীত অকল মাত্ৰ এটাই শব্দ। গতিকে আমি আমাৰ with our little awareness আমি বেলেগ এটা হায়াৰ এৱেৰনেছৰ কথা আমি বিশ্লেষণ কৰোঁ আধুনিক মানুহে, because it is our egoistic state. আমি ভাবিছো যে আমি যেটো মেন্টাল কনসিয়াসনেছত a+b² কৰিব পাৰিছো বা অবজেক্টিভ যিটোৰ বস্তু আমি এনালাইসিস কৰিব পাৰাৰ দক্ষতা অৰ্জন কৰিছো, তাৰ মানে আমি আমাৰ এই অবজেক্টিভিটিৰে আমি সাবজেক্টিভ ষ্টেটটোকো আমি এনালাইসিস কৰিব পাৰিম, as if subjectivity is dependent on the objectivity. Rather, Indian spirituality says objectivity is dependent on the subjectivity. Entire this manifestation is the manifestation of my inner consciousness. Whatever I do, whatever I think, it is the manifestation of my subjective personality, expression of my subjective personality. আৰু সেইভাবে কৈছে মোৰ subjective personality ওপৰত মই ওপৰৰ গ্ৰেডেশন আছে নে নাই মই ক'ব নোৱাৰো, বৰং সেই ওপৰৰ চেতনাইহে মোৰ সাবজেক্টিভ পাৰ্সোনালিটি ডিটাৰমিন কৰিব। তেনেহলে আমি এইখিনি আমি সামৰিছো। মই ভাবিছো যে আমি চেতনাৰ বিষয়ে উই হ্যাভ ডিসকাসড এনাফ, আৰু বহু কথাই ডিসকাশন কৰিবলগীয়া আছে। চেতনাৰ বিষয়ে আলোচনা কৰিবৰ কাৰণে মহাৰিষিয়ে ভাষ্ট মানে এখন সাগৰ চেতনাৰ বিষয়ে লিখি থৈ গৈছে। কাৰণ মই ভাবো আমি ইমানখিনিলৈকে চেতনাৰ আলোচনা কৰিলেই যথেষ্ট হ'ব বুলি মই ভাবিছো। আৰু ইয়াত মোৰ যিকিটা উদ্দেশ্য যে চেতনাৰ যে 5টা ভূমি আছে, 5টা প্লেন আছে, আমি সেইটো জানিব লাগে। আৰু মই যিটো চেতনা সাৰফেস কনসিয়াসনেসেৰে মই যিটো মোৰ বাবে যিটো ইনএক্সেসিবল, তাৰ মানে সেইটো ইজ এ ষ্টেট অফ নন কনসিয়াসনেস, সেইটো যে নহয়। কিন্তু এতিয়া আমি জানিব লাগে যে আমি এই চেতনাবোৰ আমি কেনেকে অভিব্যক্ত কৰিব পাৰিম, মই কেনেকে সেই উচ্চতৰ চেতনাত আৰোহণ কৰিব পাৰিম। আৰু তাৰ বাবে ভাৰতবৰ্ষই আমি যদি নিজৰ সেলফ নলেজৰ বিষয়ে যেহেতু পাতি আছো, বিকজ আমি সাইকোলজি মানে হল সেলফ নলেজ। গতিকে আমাৰ ভাৰতবৰ্ষই কৈছে আমাৰ দুটা কথা কৈছে যে আমাৰ মোৰ সাবজেক্টিভ পাৰ্সোনালিটিৰ ভিতৰত এই যে আমি যে অলপ আগত যে কলো যে which some other activities may manifest which in us are suppressed, unorganized or latent. ক'ত latent হৈ আছে, ক'ত suppressed হৈ আছে, কৰবাত বন্ধ হৈ আছে, ব্লক হৈ আছে ৰাস্তা। ড্ৰেইনত যেনেকে ব্লকেজ থাকিলে যেনেকে পানী ফ্লো নহয়, গতিকে ঠিক সেই ধৰণে কাৰণ কৈছে আমাৰ সম্ভাৱনা 5টা সম্ভাৱনাৰ কথা কৈছে যে আমাৰ এটা সত্তাৰ মাজতে আমি সেই বিষয়েও পিছত আলোচনা কৰিম, আগতেও আলোচনা কৰিছিলো। কৈছে যে আমাৰ 5টা আমাৰ কোষ আছে, সিট আছে। we are composed of 5 seats. কিন্তু আমি গোটেই গিটা we are not aware of all my seats. এটা কৈছে অন্নময় কোষ, ফিজিক্যাল সিট, তাতকৈ হায়াৰ ষ্টেটটো হল ভাইটেল সিট, প্ৰাণময় কোষ। তাৰ ওপৰৰ সিটটো হল কৈছে মেন্টাল সিট, মনোময় কোষ। তাৰ ওপৰৰ সিটটো কৈছে বিজ্ঞানময় কোষ, আৰু বিজ্ঞানময়ৰ ওপৰৰটো কৈছে আনন্দময়, অৰ্থাৎ ব্লিস, জয়। আৰু বিজ্ঞানময়টো জিনষ্টিক ষ্টেট, বা বিভিন্নজনে বিভিন্ন শব্দ ক'ব পাৰে। সেইভাবে মহাৰিষিয়ে মই ঠিক বিচাৰি পোৱা নাই, কোনোবা ঠাইত কৈছিল এই 5টা ষ্টেটক বুজিবৰ বাবে বৰং ভাৰতীয় শব্দ কেইটা ব্যৱহাৰ কৰাই বেছি সমীচীন বুলি কৈছে, ইংৰাজী শব্দ ব্যৱহাৰ কৰাতকৈ। কৈছে যে অন্নময় কোষ, মনোময় কোষ, ময় কোষ। আৰু ইয়াত অন্নময় মানে আমাৰ শৰীৰ সত্তাটোক বুজায়। অন্নময় কোষ বুলি ক'লে ফিজিক্যাল সিট, অন্নময় কোষ। কিয় অন্নময় বুলি কয়, গীতাত তাৰ ব্যাখ্যা আছে। কাৰণ আমি উই আৰ কম্পোজড অফ অন্ন, যেটো আমি অন্ন মানে আমি সাধাৰণতে ভাতক বুজো। গতিকে উই আৰ কম্পোজড অফ অন্ন, মাই ফিজিক্যাল বডি ইজ কম্পোজড অফ অন্ন। গতিকে এই যে অন্নময় শৰীৰ বুলি কোৱা হয়, আমাৰ শৰীৰটো অন্নময়, প্ৰাণময়, মনোময়, দেন বিজ্ঞানময়, দেন আনন্দময়। এই যে আমি সচ্চিদানন্দ বুলি কৈছো, আমি সেই আনন্দময় অৱস্থাত উই ক্যান অ্যাসেন্ড। আমাৰ ডেষ্টিনি কেৱল মাত্ৰ আহাৰ, নিদ্ৰা, মৈথুন, অন্ন, বস্ত্ৰ, বাসস্থান, জন্ম, বৃদ্ধি আৰু মৃত্যুৱেই মানুহৰ জীৱনৰ
সীমা নহয় ভাৰতবৰ্ষই কৈছে মেন কেন ইভেন বিকাম ব্ৰহ্মন ভাৰতবৰ্ষৰ বাহিৰে কোনো সাহসেৰে ক'ব পৰা নাই কৈছে উই কেন ইভেন বিকাম ব্ৰহ্মন কাৰণ ৰাইট নাও ব্ৰহ্মন আৰু মোৰ মাজত ডিফাৰেন্স হ'ল গ্ৰেডেশ্যন তেনেহলে আমি কিয় পাৰা নাই আমি যদি ইন্টেলেকচুৱেলি কেমিষ্ট্ৰি শিকিব পাৰিছো ফিজিক্স শিকিব পাৰিছো মেথমেটিক্স শিকিব পাৰিছো তেনেহলে আমি চেতনাৰ বেলেগ এটা ষ্টেজত আমি আৰোহণ কৰিব পৰা নাই কিয় সেই বিষয়েও কৰিম আলোচনা তাৰ আগত এতিয়াই জানিব লাগিব যে আমাৰ চেতনাবোৰ 7টা কেন্দ্ৰত লকড হৈ আছে 7টা কেন্দ্ৰত লকড হৈ আছে বুলি কৈছে বন্ধ হৈ আছে চেতনাবোৰ ওলাব পৰা নাই কনসিয়াসনেসবোৰ তাত চেতনাও আছে পাৱাৰো আছে ওলাব পৰা নাই কিমানখিনি ওলাইছে যিমানখিনি আমাৰ বাবে সাধাৰণ আমাৰ যিটো অন্নময় জীৱন অৰ্থাৎ আহাৰ নিদ্ৰা মৈথুন অন্ন বস্ত্ৰ বাসস্থান সাধাৰণভাৱে যিটো আমাৰ যিটো এনিমেল লাইফ আৰু সেইভাবে আমি এনিমেল শব্দটো আধুনিক মানুহে নিজকে নিজে নকব কাৰণ আধুনিক মানুহে লজ্জিত অলপ ফিল কৰিব কিন্তু তন্ত্ৰই মানুহক তিনি ভাগত ভগাইছে মানুহক এক শ্ৰেণীৰ মানুহ বুলি কোৱা নাই মানুহক তিনি শ্ৰেণীত ভগাইছে সাহসেৰে ভগাইছে এবিধক কৈছে পশু মানৱ তাৰ ওপৰৰ ষ্টেজটোক কৈছে বীৰ মানৱ আৰু ওপৰৰ ষ্টেজটোক কৈছে দেৱ মানৱ মানুহক ভাগ কৰিছে কৈছে এটা পশু মানৱ তাৰ পিছত বীৰ মানৱ বুলি কৈছে তাৰ পিছত দেৱ মানৱ বুলি কৈছে আৰু এইবোৰ গোটেই ৰিলেটেড টু গ্ৰেডেশ্যন অফ ষ্টেট অফ এৱেৰনেছ গতিকে কৈছে যে আমাৰ লগ হৈ আছে তাৰ মাজৰ পৰা সিমানখিনি শক্তিয়ে লিগ হৈছে কোনো ৰকম বা সিমানখিনি কনসিয়াসনেসেই লিগ হৈছে যিমানখিনিৰ দ্বাৰা আমি আমাৰ সাধাৰণ যিটো অৰ্ডিনাৰী লাইফ উই কেন মেইনটেইন কিন্তু ইভলিউশনাৰী ষ্টেজত আমাৰ বিৱৰ্তনৰ লগে লগে আমাৰ কিছু পৰিমাণে সকলোৰে ক্ষেত্ৰত সমান পৰিমাণে লক হৈ থকা নাই আমি লক বুলি নকৈ যদি অবগুণ্ঠন বুলি কওঁ পৰ্দা বুলি কওঁ কাৰ্টেইন বুলি কওঁ কাৰোবাৰ ক্ষেত্ৰত কাৰ্টেইনৰ মাজত অলপ হয়তো ফাগ হৈছে কাৰণ মহাৰিষিয়ে কৈছে অল লাইফ ইজ যোগা আমি কনসিয়াসলি যোগা কৰো বা নকৰো উই আৰ অল ডুইং যোগা গতিকে কৈছে ইয়াৰ আগত যিটো কথা কলে আৰু এটা কথা কলে যেটো আমি ইয়াত কৈছিলে যে ইনকনসাইন্টৰ মাজত কৈছে সো দ্যাট আন্ডাৰ এ প্ৰেসাৰ ফ্ৰম এবভ অর উইদিন অল ক্যান ইভলভ আউট অফ ইট গতিকে আমাৰ ভিতৰত যিবোৰ চেতনা শক্তি আছে কৈছে আন্ডাৰ এ প্ৰেসাৰ ফ্ৰম এবভ অর উইদিন আমাৰ প্ৰত্যেকৰে মাজত আমাৰ ভিতৰৰ পৰা এটা চাপ আছে এটা ওপৰৰ পৰা চাপ আছে কিন্তু যেতিয়ালৈকে আমি যোগ সাধনা নকৰো তেতিয়ালৈকে ইট ইজ আনকনসিয়াস evolutionary process not revolutionary process শ্রী অরবিন্দই কৈছে যোগা is nothing but revolutionary process আমি অর্ডিনারিলিও যদি আমি যোগা নকৰো কনসিয়াসলি সাধনা নকৰো হয়তো 1 লাখ জনমৰ পিছত আমাৰ অলপ কৈ প্ৰতিটো জীৱনৰ আনকনসিয়াস যোগৰ মাধ্যমেৰে বিকজ কৈছে অল লাইফ ইজ যোগা কিন্তু বাট তেতিয়া বহুত ডিলে হ'ব বুলি কৈছে বহুত ওয়েস্টেজ হ'ব বুলি কৈছে এইভাবে শ্ৰী বিবেকানন্দই কৈছে হোৱাট ইজ যোগা যোগা ইজ দি কম্প্ৰেছন সংকুচিত উপায় যে যেটো 1000 বছৰৰ কামটো 10টা জনমত কৰিব পাৰি 10টা জনমৰ কামটো এটা জনমত কৰিব পাৰি এটা জনমৰ কামটো 10 বছৰত কৰিব পাৰি 10 বছৰৰ কামটো 10 মাহত কৰিব পাৰি 10 মাহৰ কামটো 10 দিনত আনকি 10 মিনিটতো গোটেই গীতা চেণ্টাৰ ওপেন হৈ যাব পাৰে তেনেহলে এই 7টা চেণ্টাৰ ক'ত আছে সেই 7টা চেণ্টাৰ ক'ত আছে মই খালি তাৰে আজি আমি আভাস দিছো আমি পৰৱৰ্তী সময়ত আমি বিতংভাৱে আলোচনা কৰিম মই সাধাৰণভাৱে তাৰ পিছত আমি মহাৰিষিয়ে কোৱা কথাৰ পৰা আলোচনা কৰিম কিন্তু মই আজি অলপমান প্ৰথমতেই মই সাৰাংশ হিচাপে মই কৈ লওঁ আৰু তাৰ পিছত আমি তাৰ পিছত আমি মহাৰিষিয়ে কোৱা কথা সিস্টেমেটিক কথা কাৰণ মহাৰিষিয়ে কি ধৰণে কথাটো প্লেস কৰিছে সেইটোৰো যথেষ্ট গুৰুত্ব আছে কি কৈছে তাতকৈ how it has been explained এইটোৰ লগতো আমাৰ যেটো সেই শব্দবোৰৰ মাজত যেটো পাৱাৰ অফ কনসিয়াসনেস আছে কৈছে যে আমাৰ 7টা তেনেকুৱা চেণ্টাৰ আছে বুলি কৈছে এটা কোট আছে কৈছে এটা কৈছে
one center a little above the top of the head. A little above the top of the head. আমাৰ ঠিক মূৰৰ ওপৰত আছে। মূৰৰ ওপৰত আছে। আৰু এইটোক ভাৰতীয় শব্দত সহস্ৰ দল পদ্ম বুলি কৈছে। পদ্ম মানে লোটাছ। লোটাছ কৈছে 1000 petal লোটাছ বুলি কৈছে। আৰু প্ৰত্যেকটো চেণ্টাৰৰে পেটেলৰ সংখ্যাবোৰ বেলেগ বেলেগ দল, প্ৰত্যেকৰে দল, কালাৰ বেলেগ বেলেগ আমি সেইবোৰো কৰিম। কৈছে এইটোক কিন্তু মহাৰিষিয়ে কৈছে যে ভাৰতীয় শব্দবোৰ কলে কেৱল ভাৰতীয় মানুহেই বুজি পাব, গতিকে তেওঁ ইয়াৰ কিছুমান নতুন শব্দ ব্যৱহাৰ কৰিছে। তেওঁ ভাৰতীয় শব্দ কেইটাত কৈও তেওঁ কৈছে দি সুপাৰ কনচাইন বুলি কৈছে। এইটো সহস্ৰ দল পদ্ম বুলি যিটো ভাৰতীয় শব্দত কৈছে, মূৰৰ ওপৰৰ যিটো চেণ্টাৰ সহস্ৰ দল, অতি চেতন, অৰ্থাৎ তেওঁ যিটো আধুনিক নামকৰণ কৰিছে অতি চেতন, সুপাৰ কনচাইন্ট, সহস্ৰ দল পদ্ম, বা কৰবাত কেতিয়াবা ভাৰতীয় শব্দত সহস্ৰাৰ চক্ৰ বুলিও কয়। সহস্ৰ দল বুলিও কয়, সহস্ৰাৰ চক্ৰৰ বুলিও কয়। তাৰ পিছত মানসিক চেতনাক লৈ, মনক লৈ পেলাই দুটা চেণ্টাৰ আছে। তাৰ দুটা অফিচ, দুটা চেণ্টাৰ মনৰ। এটা ইয়াত মানে ক'ত যে ওৱান বিটুইন দি আইব্ৰজ, আৰু এই চক্ৰটোক, ইয়াত থকা চেণ্টাৰটোক চেণ্টাৰ বুলিও কয়, চক্ৰ বুলিও কয়। চেণ্টাৰ অফ কনচিয়াছনেছ বুলিও কয়, চক্ৰ বুলিও কয়। এই চেণ্টাৰটোক থাৰ্ড আই বুলিও কয় কিছুমান ট্ৰেডিশ্যনত, ভাৰতবৰ্ষৰ পৰম্পৰা। তৃতীয় নয়ন, থাৰ্ড আই। আৰু একেবাৰে যিটো যোগৰ ফালৰ ভাৰতীয় যিটো প্ৰতিশব্দ, ভাৰতীয় পৰিভাষাটোত কোৱা হয় আজ্ঞা চক্ৰ বুলি কোৱা হয়। আজ্ঞা চক্ৰ এইটো হ'ল সহস্ৰদল, মূৰৰ ওপৰৰ যিটো চেণ্টাৰ, আৰু তাৰ পিছত এইটোক কয় আজ্ঞা চক্ৰ। This center is related to our mind. আৰু এটা চেণ্টাৰ আছে ৰিলেটেড টু মাইণ্ড। এই চেণ্টাৰটোক কি কোৱা হয়? ভাৰতীয় শব্দত কোৱা হয় বিশুদ্ধ চক্ৰ বুলি কোৱা হয়। বিশুদ্ধ চক্ৰ। আৰু মহাৰিষিৰ ইংৰাজী তাতে নাম দিছে থ্ৰোট চেণ্টাৰ। কণ্ঠৰ সমস্যৰ এইখিনিত আছে এটা চেণ্টাৰ। গতিকে আমি তিনিটা চেণ্টাৰৰ কথা পাতিলো। তিনিটাৰে কামো তাৰ পৃথক পৃথক কাম। কিন্তু ঠিক ভাৰতীয় মই মহাৰিষিৰ কথাৰ পৰা কম, মহাৰিষিয়ে এই প্ৰত্যেকটো চেণ্টাৰৰ এটা এটা সাইকোলজিক্যাল ফাংচন এট্ৰিবিউট কৰিছে। কিন্তু আমাৰ অৰিজিনেল এই চক্ৰৰ যিটো ধাৰণা, চেণ্টাৰ্ছ অফ কনচিয়াছনেছ, মূলতঃ আমাৰ তন্ত্ৰ যুগত আছে আৰু কিছু পৰিমাণে হঠ যুগতো আছে। কিন্তু ইট হেজ বিন পপুলাৰাইজড বাই দি তন্ত্ৰ ডিচিপ্লিন, তান্ত্ৰিক ডিচিপ্লিন, এণ্ড মহাৰিষি হেজ কনফাৰ্ম। এই 7টা চেণ্টাৰ মহাৰিষি হেজ কনফাৰ্ম। খালি তেওঁ তাৰ প্ৰত্যেকটো চেণ্টাৰৰ এটা এটা সাইকোলজিক্যাল ফাংচন এট্ৰিবিউট কৰিছে। তেনেহ'লে আমি 1, 2, 3 তিনিটা চেণ্টাৰৰ বিষয়ে জানিলো। তাৰ পিছৰ চেণ্টাৰকেইটা, এটা চেণ্টাৰ গৈছে এট দি লেভেল অফ হাৰ্ট। তাৰ দুটা ভাৰতীয় শব্দ আছে। এটাক কয় হৃতপদ্ম বুলি কয়, হৃতপদ্ম, নহলে কয় অনাহত চক্ৰ বুলি কয়, অনাহত। আহত মানে আমি জানো ইনজিউৰ্ড, আহত শব্দটোৰ অৰ্থ ইনজিউৰ্ড। দিছ চেণ্টাৰ ইজ অনাহত, ইট ইজ নট ইনজিউৰ্ড, অনাহত চেণ্টাৰ, অনাহত কেন্দ্ৰ, অনাহত চক্ৰ। আকৌ হৃতপদ্ম বুলিও কোৱা হয়, যেনেকৈ ওপৰৰটোক সহস্ৰ দল পদ্ম বুলি কোৱা হয়, এইটোক হৃতপদ্ম বুলিও কোৱা হয়, হৃতপদ্ম বুলিও কোৱা হয়। আৰু এইটো এটা আমাৰ ভাইটেল চেণ্টাৰ, ওৱান অফ দি 3 ভাইটেল চেণ্টাৰ্ছ। প্ৰাণ, যিটো আমি এতিয়া মনৰ কথা পাতিলো, মনৰ দুটা চেণ্টাৰ, আৰু এইটোতো একেবাৰে মনৰো এবভ মাইণ্ড, অতি চেতন। মনৰ পিছত হ'ল মন, প্ৰাণ, শৰীৰ, তিনিটাইটো আমাৰ অংগ শৰীৰৰ। আমাৰ প্ৰাণৰ 3টা চেণ্টাৰ বুলি কৈছে। প্ৰাণে 3টা চেণ্টাৰ আছে, তাৰ 3 ৰকমৰ কাম, 3 ৰকমৰ ফাংচন। প্ৰথমটো হ'ল অনাহত চক্ৰ বা হৃতপদ্ম, এটা চক্ৰ। তাৰপিছত এটা চক্ৰ আমাৰ এট দি লেভেল অফ নেভেল, আমাৰ নাভিৰ সমস্তৰক। নাভিৰ সমস্তৰকটোক কি বুলি কোৱা হয়? মণিপুৰ বুলি কোৱা হয়। ভাৰতীয় শব্দ মণিপুৰ বুলি কোৱা হয়। আৰু মহাৰিষিৰ ভাষাত তেওঁ এইটো দি ভাইটেল চেণ্টাৰ বুলি কৈছে, প্ৰাণ কেন্দ্ৰ বুলি কৈছে। আৰু এইটোকতো হৃদ কেন্দ্ৰ বুলিও ক'ব পাৰি, বা হায়াৰ ভাইটেল বুলি কৈছে। হায়াৰ ভাইটেল, উচ্চ
আমি যেটো অনাহত বা যেটো হৃদপদ্মটোক হায়াৰ ভাইটেল বুলিও কৈছে উচ্চ প্ৰাণ বুলি কৈছে তাৰপিছত নেভেলৰ সমস্তৰত নাভিৰ স্তৰত থকাটো হ'ল প্ৰাণ আৰু আমাৰ সেক্স সেন্টাৰ আৰু নেভেল সেন্টাৰৰ মাজত এটা সেন্টাৰ আছে এইটোক লোৱাৰ ভাইটেল বুলি কৈছে নিম্ন প্ৰাণ বুলি কৈছে আৰু ভাৰতীয় যেটো তন্ত্ৰৰ শব্দটো ভাৰতীয় যৌগিক তন্ত্ৰৰ স্বাধিষ্ঠান বুলি কৈছে স্বাধিষ্ঠান আৰু আমাৰ যেটো একেবাৰে ফিজিক্যাল সেন্টাৰ তাৰ পিছত এইটো আমি তিনি ছটা পাতিলো তাৰমানে প্ৰথমটো হ'ল সুপাৰ কনসাইন্ট অৰ্থাৎ অতি চেতন অথবা সহস্ৰদল পদ্ম অথবা সহস্ৰাৰ চক্ৰ তাৰ পিছৰটো হ'ল তৃতীয় নয়ন বা আজ্ঞা চক্ৰ নহলে দি থাৰ্ড আই অথবা আমি তাক ভাৰতীয় যৌগিক পৰিভাষাত আজ্ঞা চক্ৰ বুলিও কোৱা হয় তাৰ পিছৰ যে 2 নম্বৰ মনৰ সেন্টাৰটো হ'ল থ্ৰোট সেন্টাৰ এট দি লেভেল অফ থ্ৰোট তাক বিশুদ্ধ চক্ৰ বুলি কোৱা হয় তাৰ পিছত হ'ল প্ৰাণৰ তিনটা সেন্টাৰ প্ৰথমটো হাৰ্ট সেন্টাৰ হাৰ্টটোক কোৱা হৈছে উচ্চতৰ প্ৰাণ উচ্চ প্ৰাণ হৃতপদ্ম বুলিও কয় নহলে অনাহত সেন্টাৰ বুলিও কয় অনাহত আহত হোৱা নাই এতিয়ালৈ তাৰ পিছত হ'ল প্ৰাণ সেন্টাৰ এট দি লেভেল অফ নেভেল নাভিৰ যেটো সমস্তৰ নাভিৰ সমস্তলত হেতুক কৈছে স্বাধিষ্ঠান মণিপুৰ আৰু তাৰ পিছত নেভেল আৰু সেক্স সেন্টাৰৰ মাজত যেটো এটা আছে আমাৰ সেন্টাৰ তাক স্বাধিষ্ঠান বুলি কোৱা হয় আৰু যদি আমি একেবাৰে কোনোবা ইয়াত মেডিকেলৰ ষ্টুডেন্ট আছে তেওঁলোকে জানিব এট দি লেভেল অফ মেজেন্টেৰিক প্লেক্সাছ অৰ্থাৎ মধ্যান্তিক স্নায়ুজালৰ সমস্তৰত ইমান জানিব নালাগে আমি যে সেক্স সেন্টাৰ আৰু নেভেল নাভি আৰু আমাৰ কাম কেন্দ্ৰৰ মাজত অৱস্থিত স্বাধিষ্ঠান বুলি কোৱা হৈছে আৰু যেটো আমাৰ সেক্স সেন্টাৰ বা যেটো আমাৰ ফিজিক্যাল সেন্টাৰ ফিজিক্যাল 7 নম্বৰ সেন্টাৰটো এটুক কৈছে মূলাধাৰ ৰুট চক্ৰ মূলাধাৰ মূল আধাৰ এটোই বেস মূলাধাৰ মূল যোগ আধাৰ মূলাধাৰ বুলি কৈছে গতিকে কোনোবাই সেন্টাৰবোৰ কওঁতে প্ৰথমতে তলৰ পৰাও কেতিয়াবা কয় কেতিয়াবা কথাটো কওঁতে ওপৰৰ পৰাও কয় যদি আমি তলৰ পৰা কওঁ প্ৰথম সেন্টাৰটো হ'ব মূলাধাৰৰ ওপৰত হ'ল স্বাধিষ্ঠানৰ ওপৰত মণিপুৰৰ ওপৰত অনাহত বা হৃতপদ্ম বা অনাহত সেন্টাৰটোৰ ওপৰত হ'ল বিশুদ্ধ চক্ৰৰ ওপৰত আজ্ঞা চক্ৰ অথবা তৃতীয় নয়ন আৰু এইটো হ'ল সহস্ৰদল আৰু এই গোটেই কেইটাৰে কাম কেইটাও অলপ বেলেগ আমি পিছত বিস্তৃতভাৱে আলোচনা কৰিম মই অলপ কাম কেইটা কৈ দিও এই সুপাৰ কনসাইন যেটো সেন্টাৰ তাৰ কাম কি এই সেন্টাৰটোৱে আমাক উচ্চতৰ মনৰ যিবোৰ অঞ্চল আছে হায়াৰ দেন মাইন্ড যিবোৰ অঞ্চল আছে তাৰ লগত যোগাযোগ হোৱাত আমাক সহায় কৰে আৰু যদি সেন্টাৰটো লগ হৈ আছে উই আৰ কন্টেক্টলেস মোৰ মোবাইল নম্বৰ নাথাকিলে যেনেকে মই আপোনাক ফোন কৰিব নোৱাৰো এটা ঘৰ লগ হৈ থাকিলে যেনেকে ঘৰটোত সোমাব নোৱাৰো গতিকে যদি এই সেন্টাৰটো যদি লগ হৈ আছে তেনেহলে আমি মনৰ ওপৰৰ যিবোৰ অঞ্চলৰ লগত উই ক্যানট কন্টেক্ট আৰু এটা কাম আছে তাৰ কৈছে which governs our thinking mind আমাৰ যেটো চিন্তাশীল মন আছে চিন্তাশীল মনটোক নিয়ন্ত্ৰণ কৰে এই যেটো অতি চেতন কেন্দ্ৰ গতিকে তাৰ দুটা কাম আমাৰ চিন্তাশীল মনটোক নিয়ন্ত্ৰণ কৰে সেইভাবে যিবিলাক মানুহে চিন্তা কৰিব নোৱাৰে চিন্তা কৰিলে কষ্ট পায় বুজিব লাগিব তেওঁৰ এই সেন্টাৰ ইজ নট ওপেন বা অলপ পানো নহয় ওপেন একেবাৰে লকড হৈ আছে আৰু যোগৰ দ্বাৰা এইবোৰ আনলক কৰিবলৈ যত্ন কৰা হয় যি পৰিমাণে আনলক হ'ব সেই পৰিমাণে আমি যোগাযোগ কৰিব পাৰিম উচ্চতৰ মনৰ লগত আৰু আমাৰ চিন্তাশীল মনটোক আৰু উচ্চতৰ মানে মনৰ ওপৰৰ হায়াৰ মাইন্ড ইলুমাইন মাইন্ড ইনটিউটিভ মাইন্ড অভাৰ মাইন্ড এইবোৰৰ অঞ্চলৰ লগত যদি আমি যোগাযোগ কৰিব খুজো without opening this center we cannot contact আৰু if I want to develop my thinking mind মোৰ thinking habit যদি মই develop কৰিব খুজো তেনেহলে this center has to be open no alternative যদি লগ হৈ থাকে I cannot be a thinking man তাৰ পিছত যেটো প্ৰথম যেটো মনৰ সেন্টাৰ এই মনৰ সেন্টাৰটো আৰু এটো বিশুদ্ধ সেন্টাৰ কাম কি দুটাই মনৰ সেন্টাৰ কিন্তু দুটাৰ মাজত দুটা
সূক্ষ্ম পাৰ্থক্য আছে প্ৰথম যেটো বিশুদ্ধ চেণ্টাৰটোৰ কাম হল কি গভৰ্নস অল ফৰ্মস অফ মেন্টেল এক্সপ্ৰেছন অৰ্থাৎ মানসিক আপুনি ভিতৰত যি চিন্তা কৰিছে তাৰ যেটো ৰূপটোক নিয়ন্ত্ৰণ কৰে governs all forms of mental expression. এজন মানুহ thinking, তেওঁৰ superconscious is open. He is a very thinking man. But he cannot express. Why he cannot express? Because this center is blocked. যেনেকে আমাৰ artery block থাকে. This center is blocked. This has to be open. আকৌ তাৰ পিছত ঠিক আছে মোৰ চিন্তাশীল মনটোক নিয়ন্ত্ৰিত বাৰো কৰিছে সুপাৰ কনসাইন্টে মেন্টাল এক্সপ্ৰেছন দিয়াৰ কাম বিশুদ্ধ চেণ্টাৰে কৰিছে কিন্তু মই যে মানসিক কাম যে কৰিম মেন্টাল এক্টিভিটিজবোৰ যে কৰিম মোক এটা ডাইনামিজম লাগিব নাই মোক এটা উইল পাৱাৰ লাগিব নাই তাৰ বাবে তাৰ সেই উইল আৰু ডাইনামিজমটো কন্ট্ৰোল কৰে কোনে থাৰ্ড নয়ন আজ্ঞা চক্ৰ যদি মোৰ এই চেণ্টাৰটো ওপেন না থাকে I will be without dynamism, without mental dynamism. I will be without mental willpower. I will be without mental willpower. সাধাৰণ ভাবে মই কৈছো আমি পিছত আলোচনা কৰিম চেণ্টাৰৰ কাম কলো তাৰ পিছত যেটো অনাহত চেণ্টাৰ হৃতপদ্মৰ কাম কি আমাৰ ঘৃণা আমাৰ প্ৰেম ভালপোৱা কোনে নিয়ন্ত্ৰণ কৰে এই অনাহত চেণ্টাৰটোৱে নিয়ন্ত্ৰণ কৰে তাৰ তলৰ যেটো এইটো হল প্ৰাণৰ প্ৰথমটো এখানে উচ্চ প্ৰাণ বুলি কোৱা হৈছে প্ৰাণিক চেণ্টাৰ কোনটো প্ৰাণিক চেণ্টাৰটো হল আমাৰ নেভেল সমস্তৰত মণিপুৰ চেণ্টাৰ মণিপুৰ এইটোৱে আমাৰ কি নিয়ন্ত্ৰণ কৰে ডমিনেশ্যন পজেশ্যন কনকুৱেষ্ট অল আৱাৰ এম্বিশন এই চেণ্টাৰটো ওপেন হলেই নহব that power has to be purified also গতিকে এজন মানুহ কংস হ'ব নে এজন মানুহ কৃষ্ণ হ'ব দুজনৰ হাততে শক্তি আছে ৰাম হ'ব নে ৰাৱণ হ'ব দুজনৰ মাজতে শক্তি আছে দুজনৰ মাজতে সাম্ৰাজ্য আছে কিন্তু ডিপেন্ড কৰিব লগত তাৰ অতি চেতন চেণ্টাৰটো খুলিছে নে খোলা নাই এই চেতনটোৰ হল অধিকাৰ আধিপত্য বিজয় ক্ষমতা অধিকাৰ আধিপত্য বিজয় এই চেণ্টাৰটোৱে নিয়ন্ত্ৰণ কৰে কৈছে which governs our impulse for domination possession and conquest our ambition etc আৰু তাৰ একেবাৰে যেটো তলৰ যেটো স্বাধিষ্ঠানটোৱে প্ৰাণৰ যেটো নিম্ন প্ৰাণ বুলি কোৱা হৈছে নিম্ন প্ৰাণে আমাৰ কি নিয়ন্ত্ৰণ কৰে which is the seat of the lowest vibration and what are those lowest vibration jealousy envy desire greed anger অন্তত আমি আজি বেলেগতকৈ অন্তত কোনোবাই খুদিলে এনাটমি যে মোৰ খঙৰ উৎপত্তি স্থল কোনটো মাই স্বাধিষ্ঠান খঙৰ উৎপত্তি স্থল আজিৰ পৰা অন্তত মোৰ মনত খং নুঠে মনৰ মাজত খং সৃষ্টি নহয় অন্তত একৰ্ডিং টু ইণ্ডিয়ান যোগিক সায়েন্স আমাৰ কামনা বাসনা গতিকে আমি যদি তলৰ আকৌ আৰু তলৰটো হল আমাৰ কাম কেন্দ্ৰ আমাৰ সেক্সুৱেল ইম্পালস যদি আমি তলৰ পৰা যদি এতিয়া চাবলৈ যাওঁ আমি তাত এটা হায়াৰ গ্ৰেডেশন পাম আমি প্ৰত্যেকটোতে হায়াৰ গ্ৰেডেশন পাম আমাৰ ইভলিউশনাৰী আমি প্ৰথমতে কৈছে যে উই আৰ এনিমেল মেন পশু মানৱ অৰ্থাৎ তলৰ একেবাৰে মূলাধাৰটো হল সেক্স চেণ্টাৰ আমাৰ সেক্সুৱেল ইম্পালস কন্ট্ৰোল কৰে তাৰ ওপৰৰটো নিম্ন প্ৰাণে কি কৰিছে জেলাসি এনভি ডিজায়াৰ গ্ৰীড এংগাৰ তাৰ পিছত যেটো প্ৰাণ চেণ্টাৰ নেভেল মণিপুৰ কি কি আমাৰ নিয়ন্ত্ৰণ কৰে অধিকাৰ আধিপত্য বিজয় ডমিনেশ্যন পজেশ্যন কনকুৱেষ্ট আৱাৰ এম্বিশন আকৌ উচ্চ প্ৰাণ যেটো অৰ্থাৎ হৃদ চেণ্টাৰ হৃতপদ্ম বা অনাহত চেণ্টাৰ আমাৰ ঘৃণা আৰু প্ৰেম তাৰ পিছত আমাৰ তাৰ ওপৰত আহিল আমাৰ মন মানসিক প্ৰকাশ মেন্টাল এক্সপ্ৰেছন ফৰ্মস অফ মেন্টাল এক্সপ্ৰেছন কোনে নিয়ন্ত্ৰণ কৰে এইটো চেণ্টাৰে নিয়ন্ত্ৰণ কৰে তাৰ পিছত আজ্ঞা চক্ৰই সেই মানসিক কামৰ বাবে যেটো আমাক গতিশীলতা সক্ৰিয়তা ডাইনামিজম আৰু আমাক যেটো উইল পাৱাৰৰ প্ৰয়োজন হ'ব that center controls and governs আৰু ওপৰৰটো
যদি আমি মনৰ ওপৰৰ স্থলত অৰ্থাৎ অন্নময় প্ৰাণময় মনোময়ৰ ওপৰত যদি বিজ্ঞানময় তাত যদি যাবলৈ বিচাৰো আমি যেনেকে হওক এই তালাটো খুলিব লাগিব ওপৰত আৰু যৌগিক পদ্ধতিৰ ভিতৰত কিছুমান ইনটিউটিভ যৌগিক ডিসিপ্লিন আছে কিছুমান মেকানিক্যাল ডিসিপ্লিন আছে তান্ত্ৰিক was a mechanical one তন্ত্ৰই সেইভাবে তন্ত্ৰত যদি আপুনি মন্ত্ৰবোৰ যদি তন্ত্ৰৰ যেতিয়া মন্ত্ৰবোৰ আপুনি চাব মন্ত্ৰটোৰ যিটো ভাইব্ৰেশন সেই ভাইব্ৰেশনৰ জৰিয়তে সেন্টাৰবোৰ ওপেন কৰিবলৈ খুজে প্ৰত্যেকটো যোগত হঠযোগে চেষ্টা কৰিছে থ্ৰো ফিজিক্যাল পাৱাৰ এন্ড ভাইটাল পাৱাৰ প্ৰাণ সেইভাবে আসন আৰু প্ৰাণায়াম Rajayog is not so much related to opening of centers. Rajayog is a different kind of yoga system. Rajayog hol ascension of consciousness, Satanar Aruhan. Rajayoge rather amar baki hokolo shakti to prithok kori. Karon these are jitu amar পঢ়া চেতনাৰ হৈতে আমাৰ চেতনাৰ কেৱল আৰোহণটোৰ ওপৰত গুৰুত্ব দিয়ে তাৰ পিছত হঠযোগ তাৰ পিছত ৰাজযোগ তাৰ পিছত তন্ত্ৰযোগ এটা হল সিনথেসিস বুলি কৈছে মহাৰিকিয়ে তন্ত্ৰযোগত তেওঁলোকে হঠযোগৰো লৈছে ইভিন তেওঁলোকে ৰাজযোগৰো বস্তু লৈছে জ্ঞান যোগৰো বস্তু লৈছে কৰ্মযোগৰো বস্তু লৈছে ভক্তি যোগৰো বস্তু লৈছে আৰু তান্ত্ৰিক সিস্টেমৰ মূল এই সেন্টাৰবোৰ ওপেন কৰাটো তেওঁলোক গুটেই খেলাটো শক্তিৰ লগত কিন্তু আমি তন্ত্ৰ বুলি কলে আমি এটা ভয় খাও আমাৰ মনত এটা নেগেটিভ এসপেক্ট আছে কিন্তু মহাৰিকিয়ে কৈছে যে তন্ত্ৰৰ হে ভাৰতৰ আসল যিটো মেসেজ আসল যিটো ভাৰতবৰ্ষৰ লক্ষ্য সেই লক্ষ্যক অভিব্যক্ত কৰিছে তন্ত্ৰৰ ডিসিপ্লিনে বা তন্ত্ৰ হেজ ফেইল তন্ত্ৰ কিন্তু অকৃতকাৰ্য হৈছিল কিয় কৈছে যে এই সেন্টাৰবোৰ খোলোতে দুই ধৰণৰ উপায় আছে এটা হল তলৰ পৰা খোলা প্ৰথমতে মূলাধাৰ খুলিম নে প্ৰথমতে অতি চেতনটো খুলিম তন্ত্ৰই খুলিছিল তলৰ পৰা কিন্তু মহাৰিকিয়ে তলৰ সেন্টাৰ কেইটা প্ৰথমতে খুলিবলৈ যত্ন কৰা নাই মহাৰিকিয়ে প্ৰথমতে হাৰ্ট সেন্টাৰটো আৰু ওপৰৰ এই সেন্টাৰটো এই দুটা সেন্টাৰৰ ওপৰত গুৰুত্ব দিছে কিয় আপুনি ধৰি লওক যে তলৰ পৰা মূলাধাৰত কৈছে আমাৰ অল ফিজিক্যাল পাৱাৰস আপুনি কল্পনা কৰকচোন উইদাউট সুপাৰ কনসাইন্ট এনৰ্মাস পাৱাৰ এজন 15 বছৰীয়া লৰাৰ হাতত 5000 কোটি টকাৰ যদি মালিক হৈ যায় আৰু এজন যদি 60 বছৰীয়া মেচিউৰ্ড মানুহ এজন যদি 60000 কোটি টকাৰ মালিক হয় তাৰ মাজত যেটো ডিফাৰেন্স হ'ব গতিকে আমাৰ এই সেন্টাৰবোৰ খোলাৰ পদ্ধতি দুটা কিছুমানে from the top to bottom খোলে কিছুমান যোগিক সিস্টেমে from bottom to top খোলে মহাৰিকিয়ে কিন্তু bottom to top খুলিবলৈ যত্ন কৰা নাই কৈছে বলে বাকি গিটা সেন্টাৰ ইন ডিউ কোৰ্সত তেওঁ প্ৰথমতে আমাৰ অতি চেতনটো খুলিবলৈ যত্ন কৰিছে আৰু আমাৰ হাৰ্ট সেন্টাৰটো ওপেন কৰিবলৈ খুজিছে কিয় হাৰ্ট সেন্টাৰৰ ঠিক বিহাইণ্ডতে আছে আমাৰ সাইকিক বিং সত্যপুৰুষ আমাৰ অন্তৰাত্মা আৱাৰ গ্ৰেটেষ্ট ব্ৰেইন এবাৰ যদি মোৰ ওপৰৰ সেন্টাৰটো খুলি যায় আৰু যদি মোৰ হাৰ্ট সেন্টাৰটো খোলাৰ পিছত মই যদি মোৰ যদি অন্তৰাত্মাক পাও আৰু তাৰ বেলেগ কথা আছে বাকিখিনি it will be taken off automatically taken care of is a নিজেই taken care of হ'ব তেতিয়া গতিকে তেওঁ তলৰ সেন্টাৰ কিটা খুলিবলৈ যত্ন কৰা নাই so আমি আৰু আলোচনা কৰিম with this as let me allow to conclude here for today অলপ আমাৰ দেৰি হৈ গল যদি তথাপিতো কোনোবাই খুব সোনকালে 2-3 মিনিট কিবা আলোচনা কৰিব বিচাৰে আমি আলোচনা কৰিব পাৰো থ্যাংক ইউ এন্ড নমস্কাৰ টু অল The participant, if wish to interact with sir, can interact now. The house is open for interaction for 2 minutes. দিগন্ত is supramental আর super conscious এটা ডিফারেন্স তার মাঝে ডিফারেন্স টু কি আছে সুপ্রামেন্টাল আমি এতিয়া আলোচনা নকৰা ভাল হ'ব সুপাৰ কনসাইন আমি যেটো এটো আলোচনা কৰিছো এটো সেন্টাৰৰ কথা কৈছো আৰু সুপাৰ কনসাইন্ট যদি আমি অঞ্চলটো আপ টু অভাৰ মাইন্ডলৈকে
কাৰণ মহাৰিষিয়ে সুপ্ৰামেণ্টেল কনচিয়াছনেছটো টোটেলি ইভেন ইট ইজ এবভ ইভেন দেন সুপাৰ কনচাইন্ট গতিকে মই ইমানখিনি ক'ব পাৰো এতিয়া আমি যেতিয়া সুপাৰ কনচাইন্টৰ বিষয়ে আলোচনা কৰিম সুপাৰ কনচাইন্ট বুলি ক'লে বেসিক্যালি ফ্ৰম হায়াৰ মাইণ্ড টু অভাৰ মাইণ্ড মহাৰিষিৰ গ্ৰেডেশ্যনত মনৰ ওপৰত কৈছে হায়াৰ মাইণ্ডৰ ওপৰত কৈছে ইলুমাইন মাইণ্ডৰ ওপৰত কৈছে ইনটিউটিভ মাইণ্ডৰ ওপৰত কৈছে অভাৰ মাইণ্ডৰ হাইয়েষ্ট লেভেলটো হ'ল অভাৰ মাইণ্ড সেইটোৱে সুপাৰ কনচাইন্ট কিন্তু যিটো মহাৰিষিয়ে শব্দটো সুপাৰ মাইণ্ড বুলি কৈও সুপ্ৰামেণ্টেল বুলি কৈছে ইট ইজ সামথিং বিয়ণ্ড মাইণ্ড গতিকে আমি সেই বিষয়ে এতিয়া আলোচনা নকৰো কিন্তু আপুনি যিটো ডাইৰেক্ট প্ৰশ্ন মোক সুধিছে সুপাৰ কনচাইন্টে মোক সুপ্ৰামেণ্টেলৰ লগত যোগাযোগ কৰাই দিব কিন্তু সুপ্ৰামেণ্টেল ইজ ইভেন বিয়ণ্ড সুপাৰ কনচাইন্ট হ'ব ওকে ধন্যবাদ Maybe we can conclude today's session. Yes. To briefly outline today's lecture, we have continued the lecture with consciousness. In today's lecture, sir has stated that consciousness is awareness, a mental consciousness, and to make it clear, he had brought in the difference between animal and human being, where human beings are considered to be more aware, more conscious about their state of affairs. And to further move on with the consciousness, he has stated about the difference between sense and normal human being, how there is a difference between the understanding of consciousness between the sense and the normal human beings. Further, sir have also stated that according to Sri Aurobindo, in the Brahman state, there is no consciousness. This is a state of being for a normal human, his own understanding and experience. But it is in reality, it is not a state of non-consciousness. Yeah. So then, at the latter part of today's lecture, sir have stated that there are there are 7 centers of consciousness which are located in our different body parts, and they also highlight different kind of emotion in the human being. With this, I would like to conclude today's lecture. Thank you, sir. Good night, everyone. Hope to meet you tomorrow again at the same time. Thank you. Thank you. Thank you.